দৰঙৰ দলগাঁৱত প্ৰশাসনৰ উচ্ছেদৰ জাননী দলগাঁৱৰ বেছিমাৰীত ৮৮টা ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদৰ বাবে জাননী জাৰি দলগাঁও ৰাজচক্ৰ বিষয়াৰ বেছিমাৰী দুইপাম সংযোগী গড়কাপ্তানি পথৰ ওপৰত একাংশ ব্যৱসায়ী অবৈধভাৱে নিজৰ মুনাফা আদাৰ বাবে চলাই আহিছিল ব্যৱসায় যাৰ ফলত ৰাস্তাটো দি অতদিনে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কৃষক পথাচাৰীসকলে চলাচলৰ ক্ষেত্ৰত জমৰ যাতনাত ভুগি আহিছে তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ দৰং জিলা সমিতিয়ে ৰাইজৰ স্বাৰ্থত পথটো ৰাইজৰ স্বাৰ্থত উচ্ছেদ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ দাবী জনাই আহিছিল আনকি দল সংগঠনৰ দ্বাৰা সাব্যস্ত কৰা হৈছিল তীব্ৰ প্ৰতিবাদ আমচুৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি বেছিমাৰী দুইপাম সংযোগী পথৰ দুই কাষে থকা ৮৮টা দোকান উচ্ছেদ কৰাৰ বাবে প্ৰতিষ্ঠানৰ গৰাকীক জাননী জাৰি কৰে দলগাঁও ৰাজচক্ৰৰ চক্ৰ বিষয়াই পশ্চিম দলগাঁও মৌজাৰ বেছিমাৰী বজাৰৰ চৰকাৰী ২৮৭ আৰু ৩০১ নম্বৰ দাগত চলোৱা হ'ব উচ্ছেদ অভিযান উক্ত ভূমি দখল কৰি থকা লোকসকলক আগন্তুক ৫ ডিচেম্বৰৰ ভিতৰত ভূমি খালী কৰাৰ নিৰ্দেশ দিলে প্ৰশাসনে যেহেতু আমাৰ দল সংগঠনবিলাকে যেহেতু আমচুৰ বেছিকৈ লাগি আছে এইটো কাম কৰিছে এওঁলোকে ভাল কামেই কৰিছে আমাৰ সমাজৰ কাৰণে ভাল চিন্তা কৰিছে এওঁলোকে আৰু বেছিকৈ লাগিব লাগে লাগি ৰাস্তাটো কৰিব লাগে ভাঙি দিব লাগে ৰাইজৰ স্বাৰ্থত যদি ৫০ ফুট নহয় ৫০টা দোকান নহয় ৮০টা নহয় ১০০ হ'লেও ভাঙি দিব লাগে ৰাইজৰ স্বাৰ্থত আৰু কিবা হ'লে আৰু কিবা কৰি দিব লাগে কাৰো স্বাৰ্থত নহয় ৰাইজৰ স্বাৰ্থত এই বৃহৎ অঞ্চলত উন্নতি হ'ব লাগে কাৰোবাৰ একতা কাৰোবাৰ এটা দোকানৰ কাৰণে বৃহৎ অঞ্চল ক্ষতিটো আমি নিবিচাৰোঁ ৰাস্তা বহল হ'ব লাগে চৰকাৰৰ যিটো অফিচাৰবিলাকে যিটো মাপজোখ কৰিছে চাৰ্কুল অফিচাৰ হওক যিবা অফিচাৰ হওক সেইমতে কাম হ'ব লাগে ১০০ দোকান হওক বা ৫০০ দোকান হ'লেও ভাঙি দিব লাগে ৰাস্তা সুবিধা হ'ব লাগে কাৰো স্বাৰ্থত নহ'ব কথাটো কোনো বিভ্ৰান্তিকৰ নহয় ইয়াতে দলগাঁও ৰাজচক্ৰ বিভাগ কাৰ্যালয়ৰ পৰা যোৱাকালি যি নটিচ জাৰি কৰিছে আপোনাৰ বেছিমাৰী বজাৰৰ দৈপাম বেছিমাৰী সংযোগী যিটো পথ মূল পথ এইটো আমাৰ বেছিমাৰী বজাৰৰ আৰু সেই পথেৰে আপোনাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী সাধাৰণ ৰাইজ পথচাৰী অহা যোৱা কৰে আৰু এইটো বিগত প্ৰায় ১০ বছৰৰ পৰা অকল আমচু নহয় বিভিন্ন দল সংগঠন আপোনাৰ ৰাজনৈতিক দলৰ ফালৰ পৰা হওক বা সাধাৰণ ৰাইজে হওক তাৰ দাবী উত্থাপন কৰি আহিছিল যে এই ৰাস্তাটো বহলীকৰণ কৰিব লাগে আৰু ইয়াত বহলীকৰণ ক্ষেত্ৰত ইয়াত কোনো ধৰণৰ দোকানদাৰৰ কোনো ধৰণৰ ক্ষতি নহয় কোনো ঘৰ মানুহৰ কোনো ক্ষতি নহয় মই কথাটো স্পষ্টভাৱে কৈছোঁ যে ইয়াত কোনোবাই যদি আপোনাৰ ৫০ ফুট দখল কৰি ৰাখিছে এতিয়া তাৰ পৰা হয়তো ১৫ ফুট বা ২০ ফুট আপোনাৰ মানে ভাঙি দিব বাকীখিনি তেওঁ থাকি যাব আৰু সেই ঠাইখিনিত তেওঁ ইয়াতে পাৰ্কিঙৰ সুবিধা হ'ল মানুহৰ অহা যোৱা সুবিধা হ'ল গতিকে এইটো সকলোৰে সুবিধা হ'ল ইয়াতে এইটো এনেকুৱা ভুল বুজিব নালাগে যে এইটো উচ্ছেদ কৰি ভাঙি দিয়া দোকানদাৰসকলক শেষ হৈ যাব তেনেকুৱা কোনো কথা নহয় কিন্তু মই এটা বস্তু আপোনালোকৰ মাধ্যমেৰে মানে অনুৰোধ জনাম যে জিলা প্ৰশাসনৰ ফালৰ পৰা যিটো মানে নটিচ জাৰি কৰিছে ইয়াতে ৪০খন নহয় ৪০খনৰ ওপৰত আছে প্ৰায় ৮০খনৰ ওপৰত আছে গতিকে ইয়াতে সকলোৱে সহযোগ কৰিব লাগে নিউজ এক্সিপোৰ্ট সুহানা লাইভ